Hello everyone, welcome to Exam Lab. আপোনালোকে যোনে বিএড এক্সাম দিছিলে এবাৰ 2025 কাৰণে তাৰ কাৰণে আৰু ইণ্ডিভিজুৱেলি এপ্লিকেশ্যন প্ৰচেছো অলৰেডি ষ্টাৰ্ট হৈ গৈছিলে তাৰে আজি দুখন ইম্পৰ্টেণ্ট কলেজৰ মেৰিট লিষ্ট ঘোষণা কৰিছে ইণ্ডিভিজুৱেলি আৰু তাৰ বিশেষ ডিটেইলছৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আগলৈ পাই থাকে চ' আজি আমাৰ দুখন কলেজৰ ভিতৰত ফাৰ্ষ্টখন হৈছে পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ IASC যোৰহাট মানে যোৰহাট টাউনত যোনখন আছে সেইখন কলেজৰ আৰু এইখন পাব্লিছ হৈছে আজি 4 আগষ্ট তাৰিখে ফৰ দ্য ছেশ্যন 2025-26 কাৰণে চ' এই নটিছখনত সবিশেষ ডিটেইলছ আছে কি লাগিব ডকুমেণ্টছ কেতিয়া হ'ব সকলোখিনি চাই যাওক সেইকাৰণে চ' ইয়াত দিছে যে ফলোয়িং কেণ্ডিডেটছ আৰ চিলেক্টেড ফৰ দ্য এডমিশ্যন টু দ্য BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফৰ দ্য ছেশ্যন 25-27 এট দ্য পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ IASC যোৰহাট আণ্ডাৰ দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি চ' কৈছে যে কেণ্ডিডেটছ এনলিষ্টেড their names in the merit list are requested to take admission on the 6th August 2025 from the 10:30 AM to 1:30 PM. So আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব ডেটটো ইম্পৰ্টেণ্ট হয় এইটো নোট কৰি লওক 6 আগষ্ট তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজালৈকে এইটো এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় নেক্সট লিখা আছে যে এনি কেণ্ডিডেটছ ডেট হেজ ফেইল টু টেক এডমিশ্যন ইন দ্য এবভ মেনশ্যন পিৰিয়ড দেয়াৰ চিট উইল বি এৱাৰ্ডেড টু দ্য ৱেইটিং লিষ্ট কেণ্ডিডেট কৈছে যে আপোনালোকে যদি 6 তাৰিখ লিষ্টখনত যাৰ যাৰ নাম আছে তেওঁলোকে যদি 6 তাৰিখৰ ভিতৰত এডমিশ্যন নলয় তেওঁলোকৰ চিটটো ৱেইটিং লিষ্টত থকাসকলৰ নামত গুচি যাব চ' আপোনালোকে বেলেগ এদিন এডমিশ্যন ল'ব নোৱাৰে 6 তাৰিখে ল'ব লাগিব যাৰ যাৰ নাম ইয়াত আছে আৰু ৱেইটিং লিষ্টত থকাসকলৰ এডমিশ্যন কেতিয়া হ'ব 7th August 2025 আৰু কেইটা বজাৰ পৰা হ'ব 11টা বজাৰ পৰা আদাৰৱাইজ দেয়াৰ কেণ্ডিডেটছৰ উইল বি ফৰফিটেড মানে কি কৈছে তেওঁলোকৰ নামটো আকৌ বেলেগে পাই যাব চিটটো আৰু ক'ত পঢ়িব লাগিব কৈছে ইয়াত লোকেশ্যনটো দিয়া আছে দ্য কেণ্ডিডেটছ মাষ্ট চিট ইন দ্য কলেজ হল 1 at 11 AM positively as counseling on the basis of the merit will be started at the same time. No candidates will be entertained after the 11 AM. So, এই টাইমটো মনত ৰাখিব 11টা বজাৰ পিছত যদি কোনোবা গৈ পায়গে তেওঁলোকৰ কাৰণে এডমিশ্যন প্ৰচেছটো নহ'ব বা তেওঁলোকক সোমাবলৈ দিয়া নহ'ব চ' আপোনালোকে টাইমৰ আগতে পাই যাবগৈ যিসকলৰ নাম ডাইৰেক্ট আহিছে তেওঁলোকে 6 আগষ্ট তাৰিখে আৰু যাৰ যাৰ মেৰিট লিষ্টত পৰা ৱেইটিং লিষ্টৰ মেৰিট লিষ্টত নোপোৱাসকলে যোনে ৱেইটিং লিষ্টত থকা সকলৰ তেওঁলোকৰ কেতিয়া হ'ব 7 আগষ্ট তাৰিখে নেক্সট ইয়াত দিয়া আছে যে কি ডকুমেণ্টছ লৈ যাব লাগিব চ' ডকুমেণ্টছ কি লাগিব অৰিজিনেল এজ ৱেল এজ দ্য ফটোকপি দুইটাই লাগিব আপোনালোকৰ অৰিজিনেলখিনিও নিব আৰু জেৰক্স কপিও নিব কি লিখিব CET স্ক'ৰ কাৰ্ড মানে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ দিওঁতে যোনখন স্ক'ৰ কাৰ্ড ডাউনলোড হৈছিলে সেইখন এডমিট কাৰ্ড অল মাৰ্কশ্বিটছ এণ্ড পাছ চাৰ্টিফিকেট ফ্ৰম দ্য SSLC অনৱাৰ্ড SSLCৰ পৰা সকলোখিনি মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লৈ যাব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মানে কোনোবা যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আছিলে তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব আৰু যদি আপোনালোক কোনোবা বেলেগ ইউনিভাৰ্চিটি আণ্ডাৰত হয় তেওঁলোকে সেই বেলেগ ইউনিভাৰ্চিটিৰ যোনখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আছে সেইখন লৈ যাব আৰু কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় EWS চাৰ্টিফিকেট যদি আপোনালোকৰ আছে NCL চাৰ্টিফিকেট যদি আপোনালোকৰ OBC MOBC কেটেগৰী হয় আৰু 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ফটোকপি অফ অল দ্য এবভ মেনশ্যন ডকুমেণ্টছ চ' আপোনালোকে অৰিজিনেল আৰু জেৰক্স দুইটা লৈ যাব আৰু আপোনালোকৰ এডমিশ্যন ফিজ কিমান হ'ব 28,355 rupees এইটো আপোনালোকৰ এডমিশ্যন ফিজ হয় এইটো নোট কৰি ৰাখিব নেক্সট এইখনেই হৈছে মেৰিট লিষ্টখন ইয়াত মেৰিট লিষ্ট ফৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এইখিনি হৈছে যোনে ইয়াত চিলেক্টেড হৈছে সকলোলৈ কংগ্ৰেচুলেশ্যন থাকিল ইয়াত নামখিনি দিয়া আছে উইথ গাৰ্জেনছ নেম আপোনালোকে লিষ্টখন ভালদৰে চাই যাব পাৰিব যদি প্ৰয়োজন হয় আপোনালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰিব ইয়াত টোটেল 13জন আনৰিজাৰ্ভ কেটেগৰীৰ পৰা চিলেক্ট কৰিছে আৰু নেক্সট ৱেইটিং লিষ্ট ফৰ আনৰিজাৰ্ভ কেণ্ডিডেটছো দিয়া আছে মানে ইয়াত আনৰিজাৰ্ভ কেটেগৰীৰ ডাইৰেক্ট পোৱাসকলে মেৰিট লিষ্টত নাম থকাসকলৰ যদি কোনোবাই এডমিশ্যন নলয় তেতিয়া এই ৱেইটিং লিষ্টত থকাসকলে চিট পাব চ' এইসকল হৈছে ৱেইটিং লিষ্টত নেক্সট আছে মেৰিট লিষ্ট ফৰ OBC NCL কেণ্ডিডেটছৰ কাৰণে এইখন আৰু তাৰপিছত আকৌ তাৰো ৱেইটিং লিষ্ট আছে চ' এনেদৰে গোটেই লিষ্টখন দি থোৱা আছে ইয়াত OBC MOBC SC কেটেগৰী দুগৰাকীক দিয়া হৈছে আৰু তাৰপিছত SC কেটেগৰীটো এনেকৈ 3গৰাকীক দিয়া হৈছে আৰু 2জনক ৱেইটিং লিষ্টত ৰখা হৈছে আৰু EWSৰ কাৰণে 3জনক দিয়া হৈছে ঠিক তেনেদৰে 2জনক ৱেইটিং লিষ্টতো ৰখা হৈছে যাতে 3জনৰ ভিতৰত যদি কোনোবাই নলয় এই 2জনৰ ভিতৰত পাই যাব চ' এইখনেই আছিল পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ যোৰহাটৰ merit list for the session 25-27
সো আপোনালোকে সকলো ডিটেইলছ নোট কৰি ল'লে বুলি আশা ৰাখিলোঁ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব এতিয়া আমি আহোঁ নেক্সটখন কলেজলৈ আমাৰ নেক্সটখন কলেজ হৈছে কলেজ অফ টিচাৰ্ছ এডুকেশ্যন গোলাঘাট মানে গোলাঘাট জিলাত যোনখন কলেজ আছে টিচাৰ্ছ এডুকেশ্যনৰ কাৰণে সেইখনৰ এখন ন'টিছ পাব্লিছ হৈছে মানে মেৰিট লিষ্টখন আৰু এইখনো 4 আগষ্ট তাৰিখে মানে আজিৰ দিনটোতে পাব্লিছ কৰা হৈছে So, ইয়াতো লিখা আছে যে following candidates have been selected for the admission first semester B.Ed course for the session 25-27 at CTE Golaghat under the Dibrugarh University. Our selected candidates are hereby informed to take admission on the 5th and 6th August 2025. এতিয়া সক ইয়াত দুটা ডেট আছে 5th আৰু 6th আগষ্টত কিন্তু আপোনালোকে 5th আগষ্ট তাৰিখে যাব যাৰ যাৰ নাম আহিছে যিহেতুকে আপোনালোকে সেইদিনাখনি যদি এডমিশ্যন লয় আপোনালোকৰ নামটো ৱেইটিং লিষ্টত থকাসকলৰ আপোনালোকৰ সিটটো ৱেইটিং লিষ্টত থকাসকলে পাই যোৱাৰ চান্স থাকে আৰু ইয়াত দিয়া আছে যে এডমিশ্যন অফ দ্য কেণ্ডিডেটছ ফ্ৰম দ্য ৱেইটিং লিষ্ট উইল বি হেল্ড অন 7th আগষ্ট চ' আপোনালোকৰ মেৰিট লিষ্টত অহাসকলৰ কেতিয়া কেতিয়া এডমিশ্যন হ'ব 5th and 6th আগষ্ট তাৰিখে এডমিশ্যন হ'ব আৰু এওঁলোকৰ ভিতৰত যদি কোনোবাই নলয় চিট যদি থাকি যায় তেওঁলোকৰ এডমিশ্যন কেতিয়া হ'ব 7th আগষ্ট তাৰিখে আৰু কি লাগিব ইয়াত দিয়া আছে দ্য কেণ্ডিডেটছ শুড ব্ৰিং অল দ্য অৰিজিনেল মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ অৰিজিনেল বিচাৰিছে আপোনালোকে ইয়াত মনত ৰাখিব অৰিজিনেল মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ কাষ্ট চাৰ্টিফিকেট ইফ এনি স্ক'ৰ কাৰ্ড অফ দ্য B.Ed CET 2025 এক্সেট্ৰা অন দ্য ডেট অফ এডমিশ্যন মানে আপোনালোকে সকলোখিনি ডকুমেণ্টছ অৰিজিনেল ফৰ্মত লৈ যাব এডমিশ্যনৰ দিনাখনেই আৰু গোলাঘাটৰ যোনখন চিটি হয় কলেজ অফ টিচাৰ্ছ এডুকেশ্যন সেইখনৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজ কিমান হয় 10,760 চ' আপোনালোকে এডমিশ্যনৰ সময়ত কিমান টকা দিব লাগিব 10,760 ৰুপিজ দিব লাগিব আৰু এডমিশ্যন টাইমটো নোট কৰিব আপোনালোকে সময়তকৈ অলপ আগত পোৱাকৈ যাব যাতে আপোনালোকৰ কোনো অসুবিধাৰ সন্মুখীন নহয় 10:30 AM to 2:30 PM নেক্সট আমাৰ ইয়াত চিলেকশ্যন লিষ্টখন দিয়া আছে কেণ্ডিডেটছৰ নাম আৰু ৰোল নাম্বাৰটো দিয়া আছে আপোনালোকে ভেৰিফাই কৰি ল'ব পাৰিব নামটো আৰু ৰোল নাম্বাৰৰ সৈতে ফাৰ্ষ্ট আনৰিজাৰ্ভ কেটেগৰীৰ পৰা আছে এইখনেই হৈছে সম্পূৰ্ণ লিষ্টখন আপোনালোকে এইখনো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব চ' টোটেল 16 জন আনৰিজাৰ্ভ কেটেগৰীৰ পৰা আৰু OBC MOBCৰ পৰা লোৱা হৈছে টোটেল 11 জনক ST প্লেইনছৰ পৰা লোৱা হৈছে 4 জনক আৰু EWS কেণ্ডিডেট লোৱা হৈছে 4 জনক আৰু ST হিলছৰ পৰা লোৱা হৈছে এজনক PWDৰ পৰা এজনক আৰু SC পৰা লোৱা হৈছে 3 জনক নেক্সট ইয়াত ৱেইটিং লিষ্টখনো দি থোৱা আছে ৱেইটিং লিষ্টখন হৈছে এইখন এনেধৰণৰ ইয়াতো ৱেইটিং লিষ্টটো আকৌ ৰিজাৰ্ভ সকলো কাৰণে ভাগ কৰি দিয়া আছে উইথ ৰোল নম্বৰ আপোনালোকে নিজৰ নামটো ইয়াত চাব পাৰিব যাৰ যাৰ নাম আহিছে সকলোলৈকে কংগ্ৰেচুলেশ্যন থাকিল আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে এইখন হয় OBC MOBCৰ NCLৰ কাৰণে আৰু এইখন ৱেইটিং লিষ্ট হয় EWSৰ কাৰণে আৰু এইখন ST প্লেইনছৰ দুজনৰ নাম আহিছে SC কাৰণে ৱেইটিং লিষ্টত আৰু এইখনেই আছিল সম্পূৰ্ণ লিষ্টখন আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল আৰু নতুন নতুন পাব্লিছ হৈ থাকিলে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই থাকিম আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং